আজি আমি যেটো টপিক পঢ়িম তাত আমি পাম প্ৰিপাৰেচন অফ aldehydes এই পাৰ্টিকুলাৰ মেথডটোত কি হ'ব এই যেটো ইয়াত যিকিটা আমি টপিকস পঢ়িম ইয়াত অকল এই মেথড কিটা দি আমি অকল প্ৰিপাৰেচন অফ aldehydes বনাম মানে aldehydes আমি অকল প্ৰিপেয়াৰ কৰিব পাৰো আৰু ইয়াৰ পৰা আমি ketones প্ৰিপেয়াৰ কৰিব নোৱাৰো কিন্তু প্ৰিভিয়াস ক্লাস বিলাকত আমি কি পাইছিলো প্ৰিপাৰেচন অফ aldehyde ketones আমি কি পাইছিলো তাত হেকিটা মেথড দি আমি aldehyde বনাব পাৰো আৰু ketones বনাব পাৰো একাৰণে এতিয়া প্ৰিপাৰেচন অফ aldehydes আমি প্ৰথম টপিকটোলে যাও এটা যদি চাও প্ৰথম টপিকটো আছে প্ৰিপাৰেচন অফ aldehydes from acyl chloride বা এটো কেতিয়াবা আমি এসিড ক্লোৰাইড বুলিও ক'ব পাৰো এতিয়া acyl chloride কাক কয় যদি এটা কম্পাউন্ড থাকে R C double bond O Cl এটোক আমি কোৱা হয় acyl chloride কাৰণ তোমালকে মনত ৰাখিবা যে এই পাৰ্টিকুলাৰ এই পাৰ্টটো R C double bond O এটোক আমি কওঁ acyl বুলি এটো কোৱা হয় acyl আৰু যেটো ইয়াত ক্লোৰিন লাগি আছে এটো কোৱা হয় acyl chloride আৰু লগতে এটো এসিড ক্লোৰাইড বুলিও কোৱা হয় ফৰ এক্সাম্পল আমি যদি এটা মলিকিউল চাও এটা সিম্পল এটা এক্সাম্পল হ'ব পাৰে যে CH3 C double bond O Cl এই পাৰ্টিকুলাৰ মলিকিউলটো আমি কি বুলি ক'ব পাৰো এটো কওঁ আমি এসিড ক্লোৰাইড বুলিও ক'ব পৰা যায় এতিয়া যদি আমি চাও acyl ইয়াত ৰিঅ্যাকশন কি বুলি কৈছে acyl chloride or acid chloride is hydrogenated এটা টার্ম আছে hydrogenated মানে addition of hydrogen over catalyst in the presence of catalyst or catalyst আমাক দিয়া আছে palladium on barium sulfate এটো এটা সলিউশন আছে palladium আৰু barium sulfate সলিউশনত মিক্স হৈ থাকে আৰু ইয়াত আমি হাইড্ৰোজেন এড কৰো আৰু এই পাৰ্টিকুলাৰ ৰিঅ্যাকশনটো কোৱা হয় Rosenman reduction বুলিও কোৱা হয় তোমালোকে একানে মন ৰাখিবা যে acyl chloride ৰ পৰা যিখিনি আমি বা acid chloride ৰ পৰা যিখিনি aldehydes প্ৰিপেয়াৰ কৰিম সেই গোটে মেথডটো বা ৰিঅ্যাকশনটো কোৱা হয় Rosenman reduction এটো এটা নেম ৰিঅ্যাকশনত পৰে আৰু তোমালোকে হয়তো জানাই যে নেম ৰিঅ্যাকশন কাক কোৱা হয় যদি হে কোনোবা সাইন্টিষ্টৰ নামৰ ওপৰত যদি কিবা ৰিঅ্যাকশন বিলাক নাম দিয়া থাকে হেতক আমি নরমালি কি বুলি কওঁ নেম ৰিঅ্যাকশন তোমালোকে গোটে ক্লাস 12 ৰ অৰ্গেনিকত তোমালোকে ধে নমেনক্লেচাৰ যেটা তোমালোকে প্ৰিপাৰেচন অফ ডিফাইন গ্ৰুপ যেনে aldehyde ketones alcohol যেটা পঢ়িবা তাত তোমালোকে various types of name reactions পাবা so coming back to the topic আমি ইয়াত যদি এটা এক্সাম্পল লওঁ সিম্পল এটা যদি এক্সাম্পল লওঁ CH3 C double bond O Cl এতিয়া এই পাৰ্টিকুলাৰ কম্পাউন্ডক যদি আমি হাইড্ৰোজেনেশন কৰা মানে আছে এডিশন অফ হাইড্ৰোজেন আৰু ইন দা প্ৰেজেন্স অফ কি দিয়া আছে আমাক এটা ক্যাটালিস্ট দিয়া আছে প্যালেডিয়াম এটোক আমি সাধাৰণতে কি বুলি লেখা হয় শৰ্ট ফৰ্মত PD বুলি লেখা হয় প্যালেডিয়াম আৰু লগতে এটো কি আছে ইন বেৰিয়াম সালফেট সলিউশন হিচাপে ইয়াত বেৰিয়াম সালফেটটো তোমাৰ প্যালেডিয়ামটো ক্যাটালিস্ট হয় আৰু বেৰিয়াম সালফেট যেটো আছে এটা এটা প্ৰমোটাৰ হিচাপে কাম কৰে প্ৰমোটাৰ মানে যে as a catalyst or reaction আৰু অলপ বেটাৰ কৰিবলে আমি প্ৰমোটাৰটো ইউজ কৰা হয় সো তোমালকে Rosenman reduction মনে কিবা যে আমাৰ মেইন ৰিএজেন্ট গিটা কি আছে ইয়াত আমাৰ মেইন ৰিএজেন্ট গিটা আছে যে হাইড্ৰোজেন ইন দা প্ৰেজেন্স অফ palladium catalyst or in the presence of barium sulfate এটা এই পাৰ্টিকুলাৰ ৰিঅ্যাকশনটো এতিয়া আমাৰ প্ৰডাক্টটো কি হ'ব তোমালোকৰ যেটো acyl গ্ৰুপ আছিল ইয়াত যেটো RC ডাবল বন্ড আমি acyl গ্ৰুপ বুলি কওঁ ইয়াতো যেটো এচিটাইল গ্ৰুপ বুলি কয় যদি CH3 আৰু C যদি দুটা কাৰ্বন থাকে এটা মিথাইল গ্ৰুপ আৰু এটা যদি কাৰ্বনিল গ্ৰুপ থাকে এই পাৰ্টক আমি এচিটাইল বুলি কওঁ এতিয়া এই ৰিঅ্যাকশনটো পাৰ্টিকুলাৰ ৰিঅ্যাকশন এচিটাইল গ্ৰুপটো একে থাকিব ইয়াৰ পৰা কি হ'ব এটা হাইড্ৰোজেন যেহেতু এটা হাইড্ৰোজেন মলিকিউলত দুটা হাইড্ৰোজেন থাকে এটা হাইড্ৰোজেন এটম এই ক্লোৰিনৰ জায়গাত লাগিব আৰু ক্লোৰিনটো ওলাই ইয়াত এটা তোমালোকে কি লাগিছে এটা ইয়াত ক্লোৰিনৰ জায়গাত এটা কি সোমাই গৈছে আমাৰ এটা হাইড্ৰোজেন সোমাই গৈছে আৰু লগতে এটা বাই প্ৰডাক্টটো ফৰ্মেশন হ'ব আৰু বাই প্ৰডাক্টটো হ'ব তোমালোকৰ মই তলত লিখি দিছো HCl এটা ফৰ্মেশন তোমালোকে বুকত সাধাৰণতে HCl টো নোপোৱা কাৰণ এটা বাই প্ৰডাক্ট সাধাৰণতে কেতিয়াবা কিছুমান ৰিঅ্যাকশন দিয়া নাথাকে আৰু বাই প্ৰডাক্ট মানে কি আছে যোনবিলাক প্ৰডাক্ট আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় হেতুক আমি নরমালি কি বুলি কওঁ এটা ৰিঅ্যাকশন এটা বাই প্ৰডাক্ট বুলি কওঁ আৰু যোনটো মেইন প্ৰডাক্ট ইয়াৰ মেইন প্ৰডাক্টটো কি বনিছে এটা aldehyde গ্ৰুপ বনিছে আৰু এই পাৰ্টিকুলাৰ aldehyde কি হয়
আমি যদি চাও এই পার্টিকুলার অ্যালডিহাইডৰ নাম কি হ'ব তোমালোকে যদি চোৱা ইয়াৰ নাম হ'ব ইথানেল আৰু ইয়াৰ কমন নামটো কি আছিল এচিটালডিহাইড এতিয়া আমি যদি এটো কি বুলি কৰিছো আমাক যদি আমাৰ এসাইল ক্লোৰাইড বা এসিড ক্লোৰাইডক আমি হাইড্ৰোজেনেশন কৰিছো আৰু এফালে কি বনিছে এটা এলডিহাইড বনি গৈছে তেনেকে আমি আৰু এটা যদি কম্পাউন্ড চাও এই কম্পাউন্ড এই পার্টিকুলার এক্সাম্পল তোমালোকৰ বুকত দিয়া আছে ইয়াত এটা এৰোমেটিক কম্পাউন্ড আছে ইয়াত বেনজিন আছে আৰু বেনজিনৰ লগত কি লাগি আছে বেনজিনৰ লগত C ডাবল বন্ড O Cl আছে আৰু যদি বেনজিনৰ লগত যদি কাৰ্বনিল গ্ৰুপ এটা লাগি থাকে কাৰ্বনিল কাৰ্বন এটা লাগি থাকে এটো কোৱা হয় বেনজয়েল আৰু এফালে ক্লোৰিনটো থকাৰ কাৰণে এটো কি বুলি কোৱা হৈছে বেনজয়েল ক্লোৰাইড এই পার্টিকুলার কম্পাউন্ডটো তোমালোকে কমন নেমটো মন ৰাখিবা এটো হৈছে বেনজয়েল ক্লোৰাইড তাৰ পিছত ইয়াত যদি চাও ইয়াত আমাৰ কি দিয়া আছে ৰিএজেন্ট কিটা কি হ'ব কাৰণ ৰজুমেন ৰিডাকচন হয় ইয়াত কি হ'ব হাইড্ৰোজেন ইন দা প্ৰেজেন্স অফ পেলেডিয়াম আৰু বেৰিয়াম সালফেট তেতিয়া এটো কোলে কনভার্ট হৈ গৈছে ইয়াত Cl ৰ জায়গাত এটা কি আহিছে তোমালোকৰ H এটা আহি গৈছে এই ক্লোৰিনৰ জায়গাত এটা H আহি যায় আৰু এটো কি বনি গৈছে CHO আৰু এই পার্টিকুলার কম্পাউন্ডটো আমি আগতেও পাইছো এটো কোৱা হয় বেনজেলডিহাইড বেনজিনত যদি CHO গ্ৰুপটো লাগে এটো কোৱা হয় বেনজেলডিহাইড বা তোমালোকে এটো ফৰ্মত যদি লিখিবলৈ বিচাৰা এটো এনেকেও লিখিব পাৰা তোমালোকে বেনজিন ৰিংটো আকি লবা C ডাবল বন্ড O আৰু ফলে H তোমালোকে যদি শর্ট ফর্মত লেখা CHO হ'ব আৰু যদি তোমালোকে এটো ওপেন কে আকা ইয়াৰ নিচিনা হ'ব জাস্ট Cl ৰ জায়গাত H এটা আহি যাব এই দুটা কম্পাউন্ড হৈছে বেনজেলডিহাইড আই হোপ তোমালোকে বুজি পাইছা যে আমি এসাইল ক্লোৰাইডৰ পৰা কেনেকে এলডিহাইড প্ৰিপেয়াৰ কৰিব পাৰো সো আমি নেক্সট আমাৰ টপিকটোলে যাও প্ৰিপাৰেচন অফ এলডিহাইডছৰ এতিয়া প্ৰিপাৰেচন অফ এলডিহাইডছৰ আমাৰ সেকেন্ড টপিকটো আছে ফ্ৰম এটো আছে ফ্ৰম নাইট্ৰাইলছ এণ্ড এষ্টাৰ্ছ এটা তোমালোকে নাইট্ৰাইলছ বুলি ক'লে কি বুজা মই শর্টকে লিখিছো RC ট্রিপল বন্ড N যদি এলকাইল গ্ৰুপ এটাৰ লগত যদি সাইনাইড আয়ন বা CN টো যদি লাগি থাকে এই পার্টিকুলার কম্পাউন্ডটো কোৱা হয় নাইট্ৰাইল এটো কোৱা হয় নাইট্ৰাইলছ আৰু এষ্টাৰ্ছ কা কয় আমি যেনেকে কাৰ্বক্সিলিক এসিড লিখো RC ডাবল বন্ড OH থাকে COH থাকে যদি কেনেবাকে RC ডাবল বন্ড O আৰু O ৰ লগত যদি তোমালোক কেনেবা বেলেগ এটা R গ্ৰুপ লাগি থাকে এটো কোৱা হয় এষ্টাৰ সো তোমালোক যদি কাৰ্বক্সিলিক এসিড পাই আছে কাৰ্বক্সিলিক এসিড কি হয় RCOOH আৰু যদি RCOO যদি R থাকে এটো কোৱা হয় এষ্টাৰ বা RCOO যদি R লেস থাকে এই পার্টিকুলার কম্পাউন্ডটো কোৱা হয় এষ্টাৰ্ছ এতিয়া আমি পঢ়িম যে নাইট্ৰাইলছ বা এষ্টাৰ্ছ বিলাকৰ পৰা আমি কেনেকে এলডিহাইড প্ৰিপেয়াৰ কৰিব পাৰো ইয়াতে যদি চাও ফ্ৰম নাইট্ৰাইলছ এণ্ড এষ্টাৰ ইয়াত দুটা মেথড আছে আৰু প্ৰথম যোনটো ৰিঅ্যাকশন দিয়া আছে তোমালোকে যদি মন কৰা ইয়াত দিয়া আছে ষ্টেফেনছ ৰিঅ্যাকশন এটো এটা নেম ৰিঅ্যাকশন হয় তোমালোকৰ এক্সামত কি হ'ব তোমালোকৰ সাধাৰণতে তোমালোকৰ ৰিঅ্যাকশন বিলাকৰ নেমটো তোমালোকে সাধাৰণতে মনত ৰাখিব লাগিব যে কি হয় এই পাৰ্টিকুলাৰ ৰিঅ্যাকশনটোৰ নাম কি আছিল আৰু লগতে এই পাৰ্টিকুলাৰ ৰিঅ্যাকশনত আমি কোনটো গ্ৰুপৰ পৰা এলডিহাইডলৈ আমি কনভাৰ্ট কৰিছো আৰু তাত ৰিএজেন্ট কি ব্যৱহাৰ হৈছে সো তোমালোকে ইয়াত মন যদি কৰা ইয়াত শর্টকে দিয়া আছে RCN মানে হৈছে ইয়াত এটো যদি আমি কওঁ এটো হৈছে নাইট্ৰাইল RC ট্রিপল বন্ড N তোমালোকে মনত ৰাখিবা যে কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত কেইডাল বন্ড থাকে ট্রিপল বন্ড থাকে আৰু শর্টকে যদি আমি লিখো RCN নাইট্ৰাইল লগতে ইয়াতে দুটা তোমালোকে চোৱা দুটা ৰিএজেন্ট দিয়া আছে SnCl2 + HCl তোমালোকে একেলগতেও লিখিব পাৰা SnCl2 আৰু লগতে এটো আছে HCl এই দুটা হৈছে এটা ৰিডিউসিং এজেন্ট তোমালোকে মনত ৰাখিবা এটো কি হয় ষ্টেফেন ৰিঅ্যাকশনত যি স্টেনাছ ক্লোৰাইড আৰু হাইড্ৰোজেন ক্লোৰাইড দিছে HCl দিছে এটোটা হৈছে এটা এটোটা মিশ্ৰণটো হৈছে মিক্সচাৰ অফ এটোটা কম্পাউন্ড এটা কি হৈছে ৰিডিউসিং এজেন্ট হয় আৰু যেহেতু তোমালোকে জানা ৰিডিউসিং এজেন্ট কি কৰে ৰিমুভেল অফ অক্সিজেন কৰে নহলে এডিশন অফ হাইড্ৰোজেন কৰে সো আমি যদি পাৰ্টিকুলাৰ ৰিঅ্যাকশনটো চাও ইয়াত কি হৈছে মই অলপ বস্তুটো ইলাবৰেট কে দিও তোমালোকে চোৱা ইয়াত কি আছে RC ট্রিপল বন্ড N এই পার্টিকুলার এক্সাম্পলটোকে লৈছো মই ইয়াত RC ট্রিপল বন্ড N আছিল যেতিয়াই মই ইয়াক ৰিডিউসিং এজেন্ট
SnCl2 আৰু HCl লগত যেতিয়া মই ৰিয়েক্ট কৰাইছো তেতিয়া এই পাৰ্টিকুলাৰ ৰিয়েকচনত কি হ'ব চোৱা তোমালোকে এই যে R আৰু C আছিলে আৰু CN ৰ মাজত যে ট্ৰিপল বন্ডাল আছিলে তাৰ মাজত কি হ'ব এডাল ইয়াৰে এডাল বন্ড ব্ৰেক হৈছে যদি এডাল বন্ড ব্ৰেক হয় হেতৰ মাজত কেডাল বন্ড থাকিলে দুডাল বন্ড থাকিলে আৰু সেই যে এডাল বন্ড কমি গৈছিলে কাৰ্বনৰ এডাল বন্ড কমি গল নাইট্ৰজেনৰ এডাল বন্ড কমি গল সেই কাৰণে ইয়াৰ সেই এডাল বন্ডৰ জায়গাত ইয়াত কি হৈছে তোমালোকৰ কাৰ্বনটো এটা হাইড্ৰোজেন সোমাই গল আৰু নাইট্ৰজেনটো এটা হাইড্ৰোজেন সোমাই গল যদি আমি চাও মানে ইয়াত কি আছে ট্ৰিপল বন্ডাল ব্ৰেক হয় ডাবল বন্ড হল আৰু প্ৰতিটো কাৰ্বন আৰু নাইট্ৰজেন দুইটা কাৰ্বন আৰু নাইট্ৰজেন এটমত এটা এটা হাইড্ৰোজেন এড হল সেইকাৰণে আমি কি বুলি কওঁ এটা এটা ৰিডিউসিং এজেন্ট হয় কেলে ৰিডিউসিং এজেন্ট হয় কাৰণ ইয়াত এডিশন অফ কি হৈছে তোমালোকৰ এডিশন অফ হাইড্ৰোজেন হৈছে তোমালোকে যদি মন কৰা এতিয়া স্টেফেন ৰিঅ্যাকশনত সদায় কি হয় স্টেনাস ক্লোৰাইড আৰু HCl থাকে আৰু ইয়াত কি থাকিব সদায় এই ৰিঅ্যাকশনটো কোনে দেখুৱায় নাইট্ৰাইলছ বিলাকেহে দেখাব পাৰে এটা নাইট্ৰাইলছ বিলাকে যদি স্টেফেন SnCl আৰু HCl ৰিঅ্যাক্ট কৰে তেতিয়া এটা ইন্টাৰমিডিয়েট কম্পাউন্ড ফৰ্ম কৰে ইন্টাৰমিডিয়েট তোমালোকে যদি চোৱা এইটা এটো ৰিঅ্যাক্টেন্ট এটো ৰিএজেন্ট যোনে ৰিঅ্যাক্ট কৰিছে আৰু এটো আছে আমাৰ ফাইনাল প্ৰডাক্ট আৰু ফাইনাল প্ৰডাক্টটো এটা কি হয় এটা এলডিহাইড হয় কিন্তু মাজতে ৰিঅ্যাকশনটো মাজতে আৰু এটা কম্পাউন্ড ফৰ্ম কৰিছে যেটো এটো হৈছে এই পাৰ্টিকুলাৰ কম্পাউন্ড এটা কি হৈছে এই পাৰ্টিকুলাৰ কম্পাউন্ডটো কোৱা হয় ইন্টাৰমিডিয়েট কম্পাউন্ড মানে ৰিঅ্যাক্টেন্ট আৰু প্ৰডাক্টৰ মাজত যেটো বনিছে এটা মাজত বনাটো এটো কয় ইন্টাৰমিডিয়েট কম্পাউন্ড বুলি ক'ব পাৰে আৰু এটো কোৱা হয় এটো এই পাৰ্টিকুলাৰ কম্পাউন্ডটো কোৱা হয় ইমাইন IMINE ইমাইন আৰু লগতে ইমাইনক যদি আমি সোৱা তোমালোকে যদি ইয়াত সোৱা ইয়াত কি আছে H3O পজিটিভ H3O পজিটিভ কোৱা হয় তোমালোকৰ এটো কোৱা হয় হাইড্ৰোলাইসিস যত তোমালোকে এই কম্পাউন্ডটো দেখিবা যেটা তোমালোকে H3O হাইড্ৰোনিয়াম আয়নটো দেখিবা এটো গম পাবা যে এই পাৰ্টিকুলাৰ ৰিঅ্যাকশনে কি হৈছে ইয়াত হাইড্ৰোলাইসিস হৈছে হাইড্ৰোলাইসিস মানে হৈছে এডিশন অফ ওয়াটাৰ মলিকিউল ইন দা প্ৰেজেন্স অফ এসিড এটা হাইড্ৰোলাইসিস কেতিয়াবা তোমালোকে এনেকেও পাবা কেতিয়াবা কিছন বুকত এনেকেও দিয়া থাকে তোমালোকৰ হাইড্ৰোলাইসিসত H2O আৰু H পজিটিভ ওয়াটাৰ মলিকিউলটো আৰু এসিডটো বেলেগ বেলেগকে লেখা থাকে আৰু দুটা এড হলে আমি কেনেকৈ লিখিব পাৰো H3O পজিটিভ হিচাপে লিখিব পাৰো আৰু যেতিয়া হাইড্ৰোলাইসিস হয় তেতিয়া ইয়াত কি হ'ব তোমালোকে চোৱা হাইড্ৰোলাইসিস হতা কি মলিকিউল এড হয় ওয়াটাৰ মলিকিউল এড হয় যেহেতু ওয়াটাৰ মলিকিউল এড হ'ব এই পাৰ্টিকুলাৰ ইমাইন মলিকিউল এডখত ব্ৰেক হ'ব RCH তোমালোকৰ ওয়াটাৰৰ পৰা কি লৈ লব অক্সিজেনটো লৈ লব ই এলডিহাইড বনি যাব আৰু NH যে আছিল NH ওয়াটাৰ মলিকিউলৰ দুটা হাইড্ৰোজেন লৈ পিনি ই কি বনি যাব ই এমোনিয়া বনি যাব ই তোমালোকৰ এমোনিয়া বনি যায় সো তোমালোকে মনত ৰাখিবা তোমালোকে কেতিয়াবা এক্সামত যদি তোমালোকৰ এটো কোৱেশ্চন এনেকেও আহিব পাৰে মই এটো মহাই দিছো ৰাপ কৰি দিছো এটো তোমালোকে এক্সাম্পল এটা দিছো মই তোমালোকে এক্সামত এনে শৰ্ট কে আহিব পাৰে CH3 CH2 C triple bond N এই পাৰ্টিকুলাৰ নামটো এটা কি হ'ব এই কম্পাউণ্ডৰ নাম হ'ব ইয়াৰ নাম হ'ব তোমালোকে এছ কাৰ্বন কেটা আছে তিনটা এখানে ইয়াৰ নাম হ'ব প্ৰপেন আৰু CN থাকিলে এটো কোৱা হয় নাইট্ৰাইল সো এই পাৰ্টিকুলাৰ কম্পাউণ্ডৰ নাম হ'ব প্ৰপেন নাইট্ৰাইল কিন্তু ইয়াতে নমেনক্লেচাৰ এটা বস্তু মন ৰাখিবা আমি সাধাৰণতে যেতিয়া এলকহল এলডিহাইড লিখো তেতিয়া PROPAN ইটো নে লিখো কিন্তু ইয়াত ইটো কেলে লিখিছো কাৰণ নাইট্ৰাইল শব্দটো নাইট্ৰাইলৰ প্ৰথম ৱৰ্ডটো হৈছে তোমাৰ এটা কনসনেন্ট যেতিয়া ভাৱেল থাকে তেতিয়া আমি ইটো নে লিখো কিন্তু যেহেতু এটা কনসনেন্ট শব্দ হয় সেইকাৰণে আমি এটো ইটো লিখিব লগিয়া হৈছে সো এই পাৰ্টিকুলাৰ ৰিঅ্যাক্টেন্টটো হৈছে তোমালোকৰ প্ৰপেন নাইট্ৰাইল আৰু প্ৰপেন নাইট্ৰাইলে যেতিয়া ৰিঅ্যাকচন কৰিব propane নাইট্ৰাইলে যেতিয়া ৰিঅ্যাকচন কৰিব in the presence of SnCl2 plus HCl so মই তোমালোকে আকবা চোৱা আমি একেটা লাইনতে লিখিব পাৰো যে 1 ফাৰ্স্ট SnCl2 plus HCl লিখিব পাৰো আৰু সেকেন্ডলি তোমালোকক পৰীক্ষা এনেকেও দিয়া থাকিব পা হাইড্ৰোলাইসিস মানে ইয়াত যে যেহেতু এই ৰিঅ্যাকচনৰ কেটা স্টেপত আছিল দুটা স্টেপ প্ৰথম ৰিডাকশন হল
সেকেন্ডত হাইড্ৰোলাইসিস হৈছিলে কিন্তু তোমালোকক কেতিয়াবা পৰীক্ষাত কি দিব এই পাৰ্টিকুলাৰ বেছিভাগ এনেকে দিয়া থাকে যে তোমালোকক স্টেনাছ ক্লোৰাইড আৰু HCl এক নম্বৰ ৰিএজেন্ট হিচাপে দিব ৰিএক্টেন্ট ৰিএজেন্ট হিচাপে দিব সেকেন্ডত কি দিব তোমালোকক হাইড্ৰোলাইসিস পাৰ্টটো দি দিব পাৰে এটা তোমালোকে যদি ৰিএকচনটো যদি এনেকে দিয়ে তোমালোকে এই ইন্টাৰমিডিয়েট স্টেপটো যেটো ইমাইন বনিছিলে সেই পাৰ্টটো তোমালোকে স্কিপ কৰিবা আৰু ডাইৰেক্টলি তোমালোকে কোলে কনভাৰ্ট কৰিবা ইয়াত যিমানটা কাৰ্বন আছে চোৱা ইয়াত কাৰ্বন কেটা আসলে CH3 CH2 CN এই CN ৰ জায়গাত তোমালোকে কি লিখি দিবা ইয়াত CH3 CH2 এটো থাকিবই CN ৰ জায়গাত তোমালোকে এটো জাস্ট CHO বনাই দিবা এই পাৰ্টিকুলাৰ এই CN ৰ জায়গাত এটো কোলে কনভাৰ্ট কৰি দিব লাগে আমি এলডিহাইড গ্ৰুপ এটা হোৱাই দিব লাগে আমাৰ ৰিএকচনটো হৈ যাব কমপ্লিট হৈ যাব আই হোপ তোমালোকে বুজি পাইছা যে আমি স্টেফেন ৰিএকচন বা নাইট্ৰেলছৰ পৰা আমি কেনেকে এলডিহাইড বনাব পাৰো এতিয়া নাইট্ৰেলছ আৰু এস্টাৰৰ পৰা এই পাৰ্টিকুলাৰ ৰিএকচন কৰা দুটা মেথড আছে আৰু প্ৰথম মেথডটো আছে আমি যদি ইয়াত চাও তোমালোকে মনে ৰাখিবা এই প্ৰথম মেথডটো আছে স্টেফেন ৰিএকচন আৰু সেকেন্ড স্লাইডত আমি চাম যে নেক্সট কেনেকে আৰু নাইট্ৰেলছৰ পৰা আমি এলডিহাইড প্ৰিপেয়াৰ কৰিব পাৰো সো আমি যদি নেক্সট স্লাইডটোলে যাও Pessoa. Again, eto ki asle amar method ki asle preparation of aldehyde from nitriles or esters. Or nitriles to tomala ko mone kiba nitriles ki asle R C triple bond N ok ami nitrile boli ko aro R C O O R dash eto ami esters boli ko. Etia eta soa ki dise alternatively nitriles are selectively reduced by diisobutyl aluminum hydride etok diabel H বুলিও কোৱা হয় diisobutyl aluminum hydride এটা সোয়া ডাইসো তোমালোকে সব পৰীক্ষা তোমালোকৰ এটো শর্ট ফর্মত DIBAL H বুলিব পায় এটো এটা কি আছে এটা ৰিডিউস হৈছে ৰিডিউস মানে আছে এটো এটা ৰিডিউসিং এজেন্ট হিচাপে কাম কৰিছে আৰু এটো সোয়া এটো শর্ট ফর্মত এনেকেও লিখিব পাৰে IBU দি আছে মানে এটো আইসোবিউটাইল বুজাইছে আৰু আইসোবিউটাইল কেটা আছে দুটা আৰু লগতে এটো লাগি আছে কোট এলুমিনিয়াম হাইড্ৰাইড হেকানে এটো কি বুলি কৈছে ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰাইড আৰু শর্ট ফর্মত কি লেখে ডি মানে DI মানে ডাই B মানে বিউটাইল A মানে অ্যালুমিনিয়াম Al মানে অ্যালুমিনিয়াম আৰু H মানে হাইড্ৰাইড বুজাইছে সো মই ইয়াতে যদি এটা এক্সাম্পল তোমালোকক লিখি দিও CH3 C triple bond N এই পার্টিকুলার কম্পাউন্ডত দুটা কার্বন আছে এটো কম আমি ইথেন নাইট্রাইল এটা ইথেন নাইট্রাইলত সোয়া তোমালোকে ইয়াত সোয়া জনেকে তো এটো নাইট্রাইল গ্ৰুপ আছিল আৰু কোলে কনভার্ট হৈছে তোমালোকে এলডিহাইডলে কনভার্ট হৈছে এই পার্টিকুলার এই ৰিঅ্যাকশনটো এটা জেনাৰেল ৰিঅ্যাকশন হয় যে নাইট্ৰাইলে ডাইআইসোবিউটাইল অ্যালুমিনিয়াম হাইড্রাইড হয় না ফার্স্ট আৰু সেকেন্ড যদি আমি ওয়াটার দিয়া মানে কি আসলে হাইড্ৰোলাইসিস যদি কৰো এই ৰিঅ্যাকশনটো হলে ইয়াত কি বনিছে এটা এলডিহাইডলে কনভার্ট হয় এটা ইয়াত চাবা তোমালোকত কেতিয়াবা এনেকেও দিয়া থাকিব পাৰে ALHIBU টু জায়গা তোমালোক কেতিয়াবা কোৱেশ্যনত DIBALH এনেকেও দিয়া থাকিব পাৰে দুইটা বস্তু একেটা মিনিংয়ে হয় যে এটো এটা ফর্মুলা লেখা হৈছে আৰু এটো এটা এব্ৰিভিয়েশন টাইপত লেখা হৈছে আৰু সেকেন্ডলি আমাক কি দিব হাইড্ৰোলাইসিস কৰিবলৈ ওয়াটার মলিকুল দিয়া থাকিব তোমালোকে মনে কিবা হাইড্ৰোলাইসিস কেতিয়াবা এডিশন অফ ওয়াটার হাইড্ৰোলাইসিস বুলি কয় কেতিয়াবা ইন দা প্ৰেজেন্স অফ এসিড হয় কেতিয়াবা উইদাউট দা প্ৰেজেন্স অফ এসিডো হ'ব পাৰে সো ইয়াত আমি অকল H2 ওয়াটার মলিকুল লৈছো আৰু যেটো ফাইনাল প্ৰডাক্ট বনিব আমি যদি চাও ইয়াত যেটো ফাইনাল প্ৰডাক্ট বনিব যেটো ফাইনাল প্ৰডাক্ট বনিব ইয়াত কি হ'ব CH3 CN যে আসলে এই CN টো জাস্ট আমি কি কই দিম আগৰ দৰে CH লে লিখি দিলে হৈ যাব CN ৰ জায়গাত কি আহি যাব তোমালোকৰ CHO গ্ৰুপটো আহি যাব আৰু কি বনি গৈছে নাইট্ৰাইলৰ পৰা এলডিহাইডলে কনভার্ট হৈ গৈছে সো আমি দুটা মেথড পালো ফ্ৰম নাইট্ৰাইলছ টু এলডিহাইড বনাবলৈ আমি দুটা মেথড পাইছো এটা প্ৰথমটো আছিল যে ষ্টেফেন ৰিঅ্যাকশন যত কি আছিল স্টেনাছ ক্লোৰাইড HCl লগত ৰিঅ্যাক্ট কৰি আমি হাইড্ৰোলাইসিস কৰি দিও আৰু সেকেন্ডত একা নাইট্ৰাইল একেটা কম্পাউণ্ডক আমি যদি কি কৰো ডাইআইসোবিউটাইল অ্যালুমিনিয়াম হাইড্ৰাইড যাক আমি ডাইবেল H বুলিও কওঁ আৰু হাইড্ৰোলাইসিস কৰিলে কোলে কনভার্ট হৈ যায় এটা এলডিহাইডলে কনভার্ট হৈ যায় এটা ইথেন নাইট্ৰাইলটো
এটো কোলে কনভার্ট হৈ গল তোমালোকৰ ইথানেললে কনভার্ট হৈ গল সিমিলারলি আমি যদি চাও ইয়াত যদি তোমালোকে চোৱা Similarly, যদি আমি চাও esters are reduced to aldehydes with diaval H. Esters বিলাকো আমি কি বনাব পাৰো আমি যদি চাও এই পার্টিকুলার মেথড দি স্টেফেন ৰিঅ্যাকশন তোমালোকৰ স্টেফেন ৰিঅ্যাকশন যোনটো পাইছিলো তাৰ পৰা অকল নাইট্ৰালৰ পৰা অকল কোলে কনভার্ট হয় aldehyde কিন্তু যেটো আমি diaval H ৰ লগত যেটো ৰিঅ্যাকশন কৰিছো হেতুত আমি নাইট্ৰালো aldehyde কনভার্ট কৰিব পাৰো আৰু লগতে আমি এটা এস্টার মলিকুলকো আমি কোলে কনভার্ট কৰিব পাৰো আমি aldehyde ৰে কনভার্ট কৰিব পাৰো তে ইয়াতে যদি সোৱা তোমালকে एग्जांपल এটা দিছো তোমালকে যদি সোৱা ইয়াত মই যদি সিম্পল কে এটা জেনাৰেল ৰিঅ্যাকশন প্ৰথমত দি লৈছো ইয়াৰ এটা জেনাৰেল ৰিঅ্যাকশন দিছো R C ডাবল বন্ড O O R ড্যাশ তোমালকে মন কৰিবা যে ইয়াত যেটো R আছে এটো যদি ইথাইল হয় এই R ড্যাশ তো তোমালকৰ বেলেগ ইথাইলৰ বাহিৰে বেলেগ হ'ব পাৰে এটো মিথাইল হ'ব পাৰে প্রোপাইল হ'ব পাৰে দেই এই দুটা R আৰু R ড্যাশ সদায় মন ৰাখিবা যে দুটা বেলেগ বেলেগ হ'ব পাৰে আৰু লগতে ইয়াত যদি আমি চাও ৰিঅ্যাকশনত কি আছে আমাৰ এটো এটা এস্টাৰ মলিকুল হয় এস্টাৰকো যদি আমি হাইড্ৰোলাইসিস কৰি দিও ৰিডাকশন কৰি যদি ডাইভাল H ৰ লগত ৰিডাকশন কৰি পিনে যদি আমি হাইড্ৰোলাইসিস কৰি দিও ডাইভাল H প্ৰথমতে সেকেন্ড ৰিঅ্যাকশন হৈছে তোমালোক ওয়াটাৰ লগত এটা ইয়াত কি হ'ব এই পার্টিকুলার এস্টাৰটো তোমালোকে মন কৰিবা এটো এই দখতে এটা ক্লিভেজ এটা আহিব RC যেটো এসাইল পার্ট আছে এটো বেলেগ হৈ যাব আৰু যেটো এলকক্সাইড পার্ট আছে এই পার্টটো বেলেগ হৈ যাব আৰু এই যেটো এসাইল পার্ট আছে এটো বেলেগ হৈ যাব আৰু যেটো যে এসাইল পার্ট আছিলে এই এসাইল পার্টটো ইয়াত কোলে কনভার্ট হৈ যাব তোমালোকৰ ভালকে মন কৰিবা RC ডাবল বন্ড O আছিলে ইয়াত জাস্ট H এটা লাগিলে ই কোলে কনভার্ট হৈ গল aldehyde লে কনভার্ট হৈ গল আৰু এই যেটো এলকক্সাইড পার্ট আছিলে এটো এটা বাই প্ৰডাক্ট বনাই হেটো আমি নিলেখিলো হয় কিন্তু তোমালোকে মন কৰিবা যে ইয়াত দুটা R আছে হয়নে যেটো এসাইল পার্ট আছে আমি যদি ইয়াত মন কৰো ইয়াত যেটো এসাইল পার্ট আছে এই R C ডাবল বন্ড O এই পার্টিকুলার পার্টটো কি হ'ব ই হে ফাইনাল আমাৰ aldehyde প্ৰডাক্টটো বনাব এখানে মনে ৰাখিবা এস্টাৰত কি থাকে তোমালোক RC ডাবল বন্ড O R আৰু যেটো এসাইল গ্ৰুপ আছে হি এটা H এড কৰি পিনি এটা কোলে কনভার্ট হৈ গৈছে aldehyde লে কনভার্ট হৈ গৈছে তেতে ইয়াতো যদি এই एग्जांपल বুকত এটা एग्जांपल দিয়া আছে এই एग्जांपल যদি তোমালোকে মন কৰা ইয়াত কি আছে CH3 CH2 CH2 মলিকুল কেটা আছে 9টা আছে আৰু এফালে কি আছে এটা কাৰ্বন আছে আৰু এফালে লগতে ইথক্সি গ্ৰুপ এটা আছে ইথাইল আৰু অক্সিজেন গ্ৰুপ এটা আছে তোমালোকে মন কৰিবা যে ধত কাৰ্বনিল কাৰ্বন আৰু অক্সিজেনৰ মাজত যেডাল বন্ড আছে এই বন্ডাল সদায় ব্ৰেক হ'ব আৰু এই পাৰ্টটো যেটো RC ডাবল বন্ড O পাৰ্ট এই পাৰ্টটোৱে তোমালোকে ইয়াত কি বনাব H এটা এড কৰি পিনি কি বনিছে ইয়াত aldehyde বনিছে তোমালোকে মন কৰিবা ইয়াত CH3 CH2 9 CH3 CH2 কেটা আছে 9টা আছে আৰু C ডাবল বন্ড O জায়গা ইয়াত কি আছে এটা H আহি গৈছে আৰু কোলে কনভার্ট হৈ গল aldehyde লে কনভার্ট হৈ গৈছে সো এইগিটা হৈছে ফ্ৰম নাইট্ৰালছ আৰু এস্টাৰছৰ পৰা ৰিডাকশন কৰি আৰু ফাৰ্ডাৰ হাইড্ৰোলাইসিস কৰি আমি কেনেকে aldehydes প্ৰিপেয়াৰ কৰিব পাৰো এইগিটা মেথড আছে তোমালোকে एग्जाम পইণ্ট অফ ভিউ পৰা এই পাৰ্টিকুলাৰ মেথডটো বহুত বেছি ইম্পৰ্টেন্ট হয় ডাইভাল H ৰ আৰু ওয়াটাৰ প্ৰেজেন্সত যে আমি এস্টাৰছ বা নাইট্ৰালক কেনেকে aldehyde লে কনভার্ট কৰো তাৰ কোৱেশ্চনস বহুত তোমালোকে এক্সাৰসাইজত পাবা